হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ হস্পিটেলৰ বেডৰ পৰা। 8 মান্থৰ চেকআপত যাওঁতে আপোনালোকক মই কৈছিলোঁ আৰু ভিডিঅ'ও দিছিলোঁ। 8 মান্থৰ চেকআপ কৰি অহা 3 দিনমানৰ পিছতে মোৰ গাটো অকস্মাত বেয়া লাগিলে। 8 মান্থ কমপ্লিট হৈছিলহে মাত্ৰ, এটা দিন গৈছিলে, তাৰপিছতে মোৰ গাটো বেয়া লাগিলে। গাটো বেয়া লগা দেখি ডক্টৰলৈ ফোন কৰিলোঁ আৰু ডক্টৰে মোক হস্পিটেল মাতিলে আৰু হস্পিটেল যোৱাৰ পিছত এয়া মোক চেলাইন দি আছে আৰু এয়া মই শুই আছোঁ। হাজবেণ্ডে ভিডিঅ' কৰিছিলে অকণমান, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এতিয়া চেলাইন লৈ আছোঁ আৰু চেলাইন লৈ থকাৰ পিছতো মোৰ গাটো ভাল হোৱা নাছিলে। সেইকাৰণে এয়া মোক ক'লে যে আজি বেবীটো খুৱাব লাগিব আৰু সন্ধিয়া সময়তে দিনটো পাৰ হোৱাৰ পিছতে সন্ধিয়া সময়ত মোক অ'টিলৈ নিবৰ কাৰণে ৰেডি কৰিলে আৰু তাৰপিছত এয়া অ'টি যোৱা সময়ত যোৱা দেই, ভয় নকৰিবা। আৰু বেবী হোৱাৰ পিছত যেতিয়া ফাৰ্ষ্ট অ'টিৰ পৰা উলিয়াই দেখাইছিলে তেতিয়া হাজবেণ্ডে এখন ফটো মাৰি থৈছিলে। আজি হ'ল নেক্সট ডে মৰ্ণিং এয়া মই আকৌ ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰিলোঁ। বেবীক যোৱাকালি বেবী কেয়াৰতে ৰাখিলে আৰু ৰাতিপুৱা সময়ত আনি মোৰ ওচৰত অকণমান দিলে। এয়া শাহুমা শুই আছে এইখন বিচনাত আৰু হাজবেণ্ড আছে বাহিৰত। এয়া মই আৰু বেবী। অলপমান দেৰি মোৰ ওচৰতে বেবী আছিলে আৰু তাৰপিছত মই এয়া আইতাকৰ ওচৰত দিলোঁ ল'বৰ কাৰণে। আইতাকে এয়া কথা পাতি লৈ আছে। এয়া শাহুমায়ে কথা পাতি তাইক লৈ আছে। আৰু তাৰপিছত ময়ো উঠি পেলাই ড্ৰেছটো চেঞ্জ কৰিলোঁ, মুখ চুখবিলাক অকণ ভালকৈ ধুই মেলি ল'লোঁ আৰু এয়া হ'ল সন্ধিয়াৰ সময়। মই আৰু বেবী শুই আছোঁ আৰু বৌয়ে ফোন কৰিলে বৌ আহি আছোঁ বুলি। আৰু বৌ আহি পোৱাৰ পিছত এয়া ৰ'জ আৰু বৌয়ে অলপ আহি অকণ শুই ল'লে আৰু এয়া ৰ'জে বিচনাতে আছে আৰু মই এয়া বহি আছোঁ। ধুনীয়াকৈ বৌয়ে বেনী গুঠি দিলে আৰু আজি হ'ল আমি ৰিলিজ লোৱা দিনা। ৰিলিজ ল'লোঁ আৰু এতিয়া আমি হস্পিটেলৰ পৰা ওলাই আহিছোঁ। এয়া গাড়ীত আহি আছোঁ। আমি আহি ৰুম পালোহি আৰু আমাক ৱেলকাম কৰিবৰ কাৰণে এয়া বৰ্ণিকা ৰখি আছে। এওঁ সোনকালে গাড়ীৰ পৰা নামি ৰুমৰ দৰ্জাখন খুলি দিলে আৰু তাই ধুনীয়াকৈ ধূপ চাকি জ্বলাই পেলাই আমাৰ বেবীক এয়া ৱেলকাম কৰিছে। যিহেতু ইয়াত ঘৰৰ কোনোৱেই নাই, মাও গ'লগৈ বৌ অহাৰ পিছত। এতিয়া বৌ আৰু আমি হাজবেণ্ড আমি কেইজনহে আছোঁ। তাইয়ে আজি ৱেলকাম কৰিছে আমাৰ বেবীক আৰু এয়া ধুনীয়াকৈ ধূপ চাকি জ্বলাই পেলাই ৱেলকাম কৰিছে। চাওকচোন, মনটো যে বহুত ভাল লাগি গ'ল দেই। আৰু এতিয়া এয়া আমাৰ চবকে ফুড দিছে আৰু বৌও অকণমান ভিডিঅ' কৰি লৈছে। এতিয়া এয়া হাজবেণ্ডক দিব ধৰিছে, মই কেমেৰাটো ধৰি দিছোঁ আৰু ধুনীয়াকৈ তাই আজি আমাক ৱেলকাম কৰিলে। আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। আমাৰ ৰ'জ দেখিছে নাই, ৰ'জো আছে, ৰ'জকো ৱেলকাম কৰি দিছে। ৱেলকাম। দেখাই নাই ন? এনেদৰে আজি আমাৰ বেবী ৱেলকাম হ'ল আৰু আমাৰ ভাড়াঘৰৰ ৰুমত। যিহেতু আমি ঘৰত নাই, ঘৰত থকাহেঁতে স্পেচিয়েল হ'লহেঁতেন আৰু ইয়াতো যদি কোনোবা থাকিলেহেঁতেন স্পেচিয়েল হ'লহেঁতেন, কিন্তু কোনোৱে নাছিলে যে ৰুমত। সেইকাৰণে এনেদৰে বেবীক ৱেলকাম কৰিলোঁ আৰু এতিয়া বৰ্ণিকাই লৈছে অকণমান। আজি হ'ল 7 নম্বৰ দিন, ভিডিঅ' কৰা হোৱা নাই। কি আৰু ব্যস্ত হৈ আছোঁ, সেইকাৰণে ভিডিঅ' কৰা হোৱাই নাই। আজি আহিছে খুৰী, মা আৰু ভাইটি বোৱাৰী। এনেদৰে সকলোখিনি আহিলে খবৰ ল'বলৈ আৰু আহোঁতে এয়া মোৰ ভিডিঅ' কৰা অকণমান আছিলে, তাকে শ্বেয়াৰ কৰিছোঁ। আৰু বৌ আজি খুৰীহঁতৰ লগতে যাবগৈ আৰু বৌ গ'লগৈ। এতিয়া আমি হাজবেণ্ড, মই আৰু আমাৰ বেবী, আমি তিনিটাহে। আৰু এতিয়া এয়া মৰ্ণিং টাইম। হাজবেণ্ডে বেবীৰ লগত অলপ কথা পাতি খেলি আছে। ভিডিঅ'খিনি মই ধুনীয়াকৈ কৰি থৈ দিছোঁ।
আপোনালোকৰ মাজলৈ মই হস্পিটেল বেগৰ এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিছিলোঁ। সকলোখিনি বস্তু কিনা হৈছিলে, ভাবিছিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ভিডিঅ'টোতে। আৰু সেই ভিডিঅ'টো মই বনোৱা নহ'লেগৈ, এনেকুৱা সময়ে আহি গ'ল যে মই সেই ভিডিঅ'টো বনাবই নোৱাৰিলোঁ। আৰু আজি এই ভিডিঅ'টো এনেদৰে আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। আপোনালোক সকলোৱে মোৰ বেবীক মৰম আশীৰ্বাদ কৰিব। আৰু বাৰু যি কি নহওক, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।